এইখনো হৈ গ'ল নেকি? এইকেইখনো হয় হয় কাটি দিব। এই স্মৃতি এটা আৰু এখন গাড়ী থৈ দিব লাগিব, এখন পাৰ্চেল। হয় 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 এতিয়া আমাৰ কি তিনিখন নে দুখন? তিনিখন। অ'কে হয় থেংক ইউ। এখনৰ তিনিখন আপোনাৰ, বাকীকেইটাৰ তিনিখন। হয় বৰ ধুনীয়া হৈ গ'ল দেই। চাওঁ আকৌ এটা থেংক ইউ। থেংক ইউ থেংক ইউ। হৈ গ'ল নে গোটেইবিলাক? এতিয়া ঘৰ যাবনে? অঁ আপুনি মানে এনেই আহিলেহেঁতেন নাই আজি? অ'কে নাই মোৰ বেয়াও লাগিছে বোলো আপুনি ক'লেই যেতিয়া। মই তাৰপিছত এবাৰ আহিলোঁ, আহি পেলাই মানে আকৌ কিবা কামত যাবগীয়া হ'ল। মইতো ভাত খাবলৈহে গৈছিলোঁ, আপুনি ফোন কৰোঁতে। অ'কে নাই মই ভাবিছিলোঁ এনেই এবাৰ খোজ কাঢ়া, মোৰ 10 দিনমান 15 দিন খোজেই কঢ়া নাই। এনেই 20 কিলোমিটাৰ খোজ কঢ়া হয়, 15 দিন সময়ে পোৱা নাই। আৰু ৰাতিপুৱা বৰষুণ, অতি বেয়া বতৰ। কালি অলপ তেনেকুৱা। আমাৰ বিবাহ ভৱনটো দেখিছে নহয় আপুনি? বিবাহ ভৱনটো দেখিছে নহয় আমাৰ জোনাকীটো? হয় মোৰ ডাঙৰ দাদাৰ। য়েছ এতিয়া 8খন বিয়া একেলগে হৈ আছে। হয় আপুনি কেতিয়াবা দৰকাৰ পৰিলে ক'ব দেই, বৰ ধুনীয়া তাৰমানে, বহুত ধুনীয়া। আপুনি এবাৰ চাবচোন এনেই। হয় বহুত আপুনি বিৰাট ধুনীয়া কথা কৈছে। মই তাকে ক'ম ভতিজাক বোলো, এই বাহিৰৰ যে সেইটো যে না ফিল এটা আছে তাৰমানে, নহ'লে আপোনাৰ কি হাৰ্ডৱেৰ ষ্ট'ৰ টাইপ লাগিব, বুজা নাই? তাৰমানে মোৰে এতিয়া যিখন ঘৰৰ পদূলিটো দীঘল, মোৰ ভাল লাগে। আমি অসমত তেনেকৈ ডাঙৰ হোৱাটো, দীঘল পদূলি লাগিবই আমাক। একদম ঘৰদাতি ৰাস্তাত একদম মাছৰ বজাৰ টাইপ লাগিব। হয় য়েছ বৰ ধুনীয়া হৈছে এইবাৰ ডেক'ৰেশ্যনো। আপুনি এটা কাম কৰিব, 28 তাৰিখে পাক এটা মাৰকচোন এনেই। তাৰমানে কি 28 তাৰিখে আৰু ডাঙৰ বিয়াখন আছে। আপুনি চালে ভাল পাব তাৰমানে। কেতিয়াবা কি আপোনাৰ আইডিয়া এটা হ'ব, নহ'লে আপুনি গম নাপাব নহয়। তাৰমানে এতিয়া সজাই থাকোঁতে আপুনি গমটো পাব লাগিব। পেণ্ডেলটো দিয়ে থৈছে। হয় বৰ ধুনীয়া হৈছে। অ'কে আৰু ছাইডৰ আমাৰ গলিটোৰ প্ৰথম 3মহলীয়া ঘৰটোৱে দাদাৰ ঘৰটো। এই ছাইডত যে 3মহলীয়া ঘৰ এটা ৰাস্তাৰ পৰা যিটো দেখে, সেইটোৱে দাদাৰ ঘৰ। আপোনাৰ ল'ৰাৰ দোকান ক'ত? স্কুলখন তিলৈখন। ইংলিছ মিডিয়াম। CBSE বঢ়িয়া বহুত বঢ়িয়া। বহুত হ'লগৈ নহয়, বহুত হ'লগৈ বোল। অ'কে সেইবোৰ কৰিলে বৰ ভাল লাগিব, চাকৰি পাম যেন লাগিব। সেইটোৰ প্ৰেছাৰটো দি সেইটোত কিবা এটা কৰে নি ইষ্ট্ৰি টাইপৰ? এটি যে ভৰাই দিলে যাব নি? অ'কে
ধুনীয়া কৰিছে আপুনি, বহুত ধুনীয়া কৰিছে। মই অন্য জেগাতো কৰোঁ নহয়, কিছুমান জেগাত ধুনীয়া নহয়, আপুনি বৰ ধুনীয়া কৰিছে। যোৱাবাৰ আপুনি মুম্বাই কনফাৰেঞ্চ এখনো আপুনি কৰি দিছিলে, কনফাৰেঞ্চ এখনৰ আমাৰ ID কাৰ্ডখন এখেতে চেটিয়াই কৰি দিছিলে প্ৰিণ্ট আউট উলিয়াই পেলাই, বৰ ধুনীয়া। তাৰমানে সেইখন মই 2 মাহ লগত ৰাখি পেলাই 3 মাহতহে হৈছে, বহুত দিন লগত ৰাখিব লগা। এতিয়া গোটেইবোৰে হৈ গ'ল নেকি? অ'কে, এইটো কাটিব লাগে খালি। বঢ়িয়া বঢ়িয়া। টোটেল কি 9খন হ'ল নেকি? থেংক ইউ। মই ঘৰত গৈহে চামগৈ আৰু 2, 4। অঁ, সেইটো কৰিলেহে ফিনিচিংটো হয় নেকি? অঁ, অ'কে অ'কে, মই সেইখনেই ফিনিচিং যেন লাগিছিল। অ'কে অ'কে। আৰে বাহ বাহ, বহুত থেংক ইউ দেই, বহুত থেংক ইউ। তাৰমানে আপোনাৰ হাতত চাহ দেখিছোঁ, আপোনাক প্ৰথম থেংক ইউ দিব লাগিব। আপুনি স্পনচাৰ কৰিলে যেন পাইছোঁ, থেংক ইউ। তাৰমানে এইটো টাইমত চাহ খোৱা হয়, এনেও খুৱাব বাৰু মোক, একদম এতিয়া বহুত আদৰণি জনাব, কামটো কৰা হ'ল ধুনীয়াকৈ চাহ একাপ। অঁ, থেংক ইউ থেংক ইউ। চাহ ওচৰতে পায়? অ'কে, থেংক ইউ দেই। বৰ ধুনীয়া চাহ, বহুত ধুনীয়া চাহ। এই ডাঙৰ ডাঙৰ হোটেলতে নাপায়। এইটো হেৰিও দিছে চাগে, এইবোৰ কিবা লং টাইপৰো দিছে কিবা। চাহ বস্তুটো সৰু বস্তু, বহুত কম জেগাতহে ভাল পোৱা যায়। দামী হোটেল বুলি ক'লে নাই, এনেকুৱা বকৱাছ পায়। এইটো ফ্ৰেছ? অ'কে, থেংক ইউ। আপুনি চাহটো খাই লওকচোন, খাই লওক খাই লওক। ইমান দেৰি ৰ'লোঁ যেতিয়া 1 মিনিটৰ কি ডাজন্ট মেক এ ডিফাৰেঞ্চ। বৰ ধুনীয়া বনাই দিলে দেই, 2, 4, 6, 8।
থেংক ইউ হৈ গ'ল নে থেংক ইউ এতিয়া চাহটো খওক আপুনি থেংক ইউ দেই চাওক এফালে চাওক থেংক ইউ হৈ গ'ল দেই হয় ঠিক আছে হয় যাওঁ দেই থেংক ইউ থেংক ইউ